এতিয়া আমি এই ব্যক্তিগত স্বাৰ্থক লৈ পেলাই ৰাজনীতি কৰা নাই। আমি ক্ষমতাত আছিলোঁ, বিৰোধীত আছোঁ। আমাৰ দলৰ নেতাই পৰিচালনা কৰিব। আমাক কোনে ৱাৰ্ণিং দিয়ে, কোনে ডেডলাইন দিয়ে, উই আৰ নট কনচাৰ্ন। উই আৰ ডুইং আৱাৰ ডিউটি ৰেগুলাৰলি আৰু ৰাইটলি। নহয়, মই এটা কথা কৈ দিছোঁ, বহুতে গম নাপায় কংগ্ৰেছ এতিয়া আগৰ কংগ্ৰেছ নহয়। এতিয়া কংগ্ৰেছে অসমত 835 কিলোমিটাৰ খোজকাঢ়িব পৰা কংগ্ৰেছ, ধুবুৰীৰ পৰা শদিয়ালৈ। এতিয়া কংগ্ৰেছ বাগানে বাগানে 45 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছ চাঙে চাঙে 25 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছ পাহাৰে পাহাৰে 15 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছে পুলিচৰ সন্মুখত বেৰিকেড বগাব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছে ৰাস্তাত, গুৱাহাটীৰ ৰাস্তাত পুলিচৰ বেৰিকেড ভাঙি খোজকাঢ়িব পৰা কংগ্ৰেছ। আমাৰ আত্মসন্তুষ্টিৰ কাৰণে কাম কৰা নাই, আমি ৰাইজৰ কাৰণে লাগি আছোঁ। আমি বিশিষ্ট বুদ্ধিজীৱীসকলে আমাক যি পৰামৰ্শ দিয়ে আমি শুনিবলৈ সাজু আছোঁ। বীৰেন গোহাঁই ছাৰ আমাৰ নমস্য, আমাৰ শ্ৰদ্ধাৰ, তেখেতৰ পৰামৰ্শ আমি শুনিবলৈ সাজু আছোঁ। কিন্তু আমি আমাৰ দলৰ ভিতৰত যিটো সিদ্ধান্ত, সেইটো দলীয় মঞ্চত যিধৰণে হ'ব সেইটো তেনেকৈ হ'ব। পঞ্চায়তত AGP BJPয়ে কিয় এলায়েন্স কৰিব পৰা নাই? অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্বন্ধ ভালনে বেয়া? AGP BJPৰ সম্বন্ধ ভালনে বেয়া? ভাল সম্বন্ধ, চাৰ্টিফাইড ৰিলেশ্যন। কেলৈ নোৱাৰে? উপায় নাই। 26,000 ৱাৰ্ড মেম্বাৰ মই ৰাজীৱ ভৱনত বহি কেনেকৈ টিকেট বিলাম? সেই কথাটো মই কেনেকৈ কৰিম? আপোনালোকে মোক কওক। 2600 কাউন্সিলাৰ মই কেনেকৈ বিলাম? আৰু আজিলৈকে কংগ্ৰেছৰ স্বাধীনতাৰ ইতিহাসত আমি পঞ্চায়তৰ এলায়েন্স কৰি পোৱা নাই। তথাপিতো আমি কালি চাৰ্কুলাৰ দিছোঁ যে জিলাবিলাকে যদি এলায়েন্স কৰে আমি অৰ্ডাৰ দিছোঁ, কৰ্তৃত্ব দিছোঁ, জিলাই জিলাই কথা পাতক। জিলাই জিলা আৰু নহয়, শুনক, বিৰোধী ঐক্য মঞ্চৰ সভাপতি কোন? আপোনালোকে ছেক্ৰেটাৰী কোন? তেওঁলোকে কিবা কৈছে নেকি? এতিয়া আমি এই ব্যক্তিগত স্বাৰ্থক লৈ পেলাই ৰাজনীতি কৰা নাই। আমি ক্ষমতাত আছিলোঁ, বিৰোধীত আছোঁ। আমাৰ দলৰ নেতাই পৰিচালনা কৰিব। আমাক কোনে ৱাৰ্ণিং দিয়ে, কোনে ডেডলাইন দিয়ে, উই আৰ নট কনচাৰ্ন। উই আৰ ডুইং আৱাৰ ডিউটি ৰেগুলাৰলি আৰু ৰাইটলি। নহয়, মই এটা কথা কৈ দিছোঁ, বহুতে গম নাপায় কংগ্ৰেছ এতিয়া আগৰ কংগ্ৰেছ নহয়। এতিয়া কংগ্ৰেছে অসমত 835 কিলোমিটাৰ খোজকাঢ়িব পৰা কংগ্ৰেছ, ধুবুৰীৰ পৰা শদিয়ালৈ। এতিয়া কংগ্ৰেছ বাগানে বাগানে 45 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছ চাঙে চাঙে 25 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছ পাহাৰে পাহাৰে 15 দিন থাকিব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছে পুলিচৰ সন্মুখত বেৰিকেড বগাব পৰা কংগ্ৰেছ। এতিয়া কংগ্ৰেছে ৰাস্তাত, গুৱাহাটীৰ ৰাস্তাত পুলিচৰ বেৰিকেড ভাঙি খোজকাঢ়িব পৰা কংগ্ৰেছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।